নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিজেপিত কন্দল, মন্ত্ৰী সাংসদৰ বিৰুদ্ধে বিস্ফোৰক পত্ৰ হয় বন্ধু-বান্ধৱীসকল। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। এইখন পত্ৰে জোকাৰিছে ৰাজ্যিক বিজেপিক। মুকলিকৈ বিজেপিৰ সংঘাত উদঙালে ৰাজ্যিক উপসভাপতিয়ে। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, এইখন পত্ৰে জোকাৰিছে ৰাজ্যিক বিজেপিক। মুকলিকৈ বিজেপিৰ সংঘাত উদঙালে ৰাজ্যিক উপসভাপতিয়ে। ন বিজেপি পুৰণি বিজেপিৰ সংঘাতৰ তথ্য ফাদিল। জয়ন্ত কুমাৰ দাসৰ পত্ৰে উদঙাইছে বিজেপিৰ ভিতৰুৱা। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত বিজেপিৰ ভিতৰ চৰা সকলোখিনি উদঙালে এটা পত্ৰৰ জৰিয়তে। মন্ত্ৰী সাংসদৰ বিৰুদ্ধে মুকলি ক্ষোভ জয়ন্ত কুমাৰ দাসৰ। মন্ত্ৰী সাংসদৰ দম্বালি নামানে জ্যেষ্ঠ বিজেপি নেতাই। ভৱেশ কলিতাৰ হস্তক্ষেপৰ দাবী তুলি পত্ৰ। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ পলিটিকেল আপডেট মুকলি হৈছে। চ' বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি ক'ব নিশ্চয় আপোনাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আমি কংগ্ৰেছৰ কথা মতে নচলো, আমি আমাৰ মতে চলিম। কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈয়ে। নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি আমি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰা নাই বুলি ইয়াক সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে অখিল গগৈয়ে। আমি কংগ্ৰেছৰ মতে উঠা বহা নকৰোঁ, আমি কংগ্ৰেছৰ লগত চামিল হোৱা নাই, আমি কংগ্ৰেছৰ কথা মতে নচলো, আমি আমাৰ মতে চলিম বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, কংগ্ৰেছে মোক 20 বাৰ জেলত সোমাই দিছিলে, লগতে 16 বাৰকৈ জেলত দিছিলে বিজেপিয়ে। সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে অখিল গগৈয়ে। আমাৰ স্পষ্ট কথা, ৰাইজৰ দল, আঞ্চলিকবাদী শক্তিৰে আমি যুঁজি যাম। মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি আমি কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰা নাই বুলি এয়া সম্পূৰ্ণকৈ অৱশেষত প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অকল্পনীয় ৰাহুল গান্ধীৰ চুনামিত তছনছ বিজেপি। হয় বন্ধু-বান্ধৱীসকল, ৰাহুল গান্ধীৰ চুনামি এতিয়া বিজেপিক তছনছ কৰি পেলাইছে। জনতাই ভাঙি পেলালে ৰাহুল গান্ধীৰ সভাৰ বেৰিকেড। ৰাহুল গান্ধীক চাবলৈ ৰাইজে ভাঙিলে সকলো বেৰিকেড। অকল্পনীয় পৰিস্থিতিৰ ৰাহুল গান্ধীৰ সভাত। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ চুনামিয়ে তছনছ কৰিলে বিজেপিৰ দুৰ্গ উত্তৰ প্ৰদেশ। যোগী আদিত্যনাথৰ বেটি কপাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক চাবলৈ ভাষণ শুনিবলৈ ঘৰৰ পৰা ওলাই আহিল লাখ লাখ জনতা। ৰাহুল গান্ধীৰ সভালৈ শিলদল ভাঙি আহিল জনতা। উত্তৰ প্ৰদেশত বিজেপিয়ে কল্পনা নকৰা পৰিৱেশৰ সূচনা হ'ল। মোদী চাহ যোগীৰ বুকু কপাইছে উত্তৰ প্ৰদেশত গৰ্জন কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। বিজেপি নহয় উত্তৰ প্ৰদেশত বলিছে এইবাৰ ইণ্ডিয়া এলায়েন্সৰ ধুমুহা বুলি মন্তব্য কৰা হৈছে। মোদী চাহৰ অংক খেলি মেলি কৰি পেলালে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ হুংকাৰ 4 জুনৰ পৰা আৰু দেশত প্ৰধানমন্ত্ৰী হৈ নাথাকে নৰেন্দ্ৰ মোদীয়ে। জনতাই ভাঙি পেলালে ৰাহুল গান্ধীৰ সভাৰ বেৰিকেড। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। চ' বন্ধু-বান্ধৱীসকল, এতিয়া আপুনি কি ক'ব? আচলতে 4 জুনত গঠন কৰিব পাৰিবনে ইণ্ডিয়া এলায়েন্স চৰকাৰ? আপুনি কি ক'ব নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 2026ত বিৰোধী ঐক্য মঞ্চই অসমত চৰকাৰ গঠন কৰিব, এনেকুৱাকৈ মন্তব্য কৰিছে আকৌ অখিল গগৈয়ে। 2026ত বিৰোধী ঐক্য মঞ্চই অসমত চৰকাৰ গঠন কৰিব। 126টা সমষ্টিতেই প্ৰাৰ্থী দিব বিৰোধী শিবিৰে। সন্মিলিতভাৱে 126টা সমষ্টিত নিৰ্বাচন খেলিব বিৰোধী ঐক্য মঞ্চই। 2026ক লৈ বিৰোধীৰ ৰণকৌশল জনালে অখিল গগৈয়ে। 2026ত বিৰোধী ঐক্য মঞ্চই অসমৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে। বন্ধু-বান্ধৱীসকল, অখিল গগৈয়ে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কাল হৈ পৰিছে ব্ৰইলাৰৰ মাংস, অসুস্থ হৈছে 5 জন কয়লোক। পুনৰ ৰাজ্যত ভয়ংকৰ খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। ব্ৰইলাৰৰ মাংস খাই একে পৰিয়ালৰ অসুস্থ হ'ল 5 জন কয়লোক।
ব্ৰইলাৰৰ মাংস খোৱাৰ পিছতেই শৌচ বমি আক্ৰান্ত হয় লোককেইজনে। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসুস্থ লোকসকল ক্ৰমে ক্ৰিঞ্জু ব্ৰহ্ম আৰু হিমাংশু নাৰ্জাৰীৰ লগতে ৱাজিমা ব্ৰহ্ম আৰু তিলক ব্ৰহ্ম আৰু সুখী ব্ৰহ্ম আৰু অসুস্থ ক্ৰিঞ্জু ব্ৰহ্মৰ অৱস্থা সংকটজনক। কোকৰাঝাৰৰ তৌলমাৰাৰ পৰা আনিছিল ব্ৰইলাৰৰ মাংস আৰু পুনৰ ৰাজ্যত ভয়ংকৰ খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে আপোনাৰ বাবে। বন্ধু বান্ধৱীসকল, ভিডিঅ'খন সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনাৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট, যদি আপুনি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি ভিডিঅ'টি ভাল লাগে তেনেক্ষেত্ৰত নিশ্চয় এটা লাইক কৰি দিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, বৃদ্ধি পালে কোটিৰো অধিক অদৃশ্য ভোট। হয় বন্ধু বান্ধৱীসকল, এই ভোটবিলাক ক'ৰ পৰা আহিলে এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। ইভিএমত আশ্চৰ্যজনকভাৱে বৃদ্ধি ভোটাৰৰ হাৰ, অসমতো বৃদ্ধি পালে 10 লাখ ভোট। 4টা পৰ্যায়ত সমগ্ৰ দেশতে 1.7 কোটিৰ অধিক ভোট বৃদ্ধি হ'ল আৰু এই ভোটবিলাক কেনেকুৱাকৈ বৃদ্ধি হৈছে এতিয়া ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। নিৰ্বাচনী আয়োগৰ তথ্যক লৈ দেশজুৰি ৰহস্যজনক সৃষ্টি হৈছে। অন্ধ্ৰপ্ৰদেশত 17.2 লাখ ভোট বৃদ্ধিৰ বিৰুদ্ধে কেৱল এয়াই নহয়, অন্ধ্ৰপ্ৰদেশত 17.2 লাখ ভোট বৃদ্ধিৰ বিপৰীতে অসমত 10.3 লাখ ভোট বৃদ্ধি পাইছে। অসমসহ সমগ্ৰ দেশতে 19 এপ্ৰিলত আছিল প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ভোট হৈ যোৱাৰ 11 দিন পিছত ভোটদানৰ তথ্য প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। ভোটদানৰ দিনা আৰু 11 দিন পিছত প্ৰকাশ কৰাৰ হাৰৰ মাজত পাৰ্থক্য। 11 দিন পিছত প্ৰকাশ কৰা চূড়ান্ত তালিকাত হঠাৎ বৃদ্ধি 5.75% ভোট। একেদৰে 30 এপ্ৰিলত 60.96% ভোটদানৰ তথ্য প্ৰকাশ কৰিছিল। 4 দিন পিছত চূড়ান্ত তালিকাত বৃদ্ধি হৈছিল 66.7% ভোট। কিন্তু চূড়ান্ত তালিকাত 45.16 লাখ ভোটাৰে ভোট দিয়া বুলি ৰাজহুৱা কৰিছে তথ্য, য'ত পূৰ্বৰ তুলনাত ইভিএমত 1.7 লাখৰো অধিক ভোট সাব্যস্ত হোৱা দেখুৱাইছে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান টাইমছ অফ ইণ্ডিয়াই উন্মোচন কৰিছে এই তথ্য। লক্ষণীয়ভাৱে অসমৰ 14 সমষ্টিত গড়ে 73,000 অদৃশ্য ভোটে সাব্যস্ত কৰিছে ভোটাধিকাৰ। হয় বন্ধু বান্ধৱীসকল, এই ভোটবিলাক এতিয়া ক'ৰ পৰা আহিলে? বৃদ্ধি পালে কোটিৰো অধিক অদৃশ্য ভোট। চ' বন্ধু বান্ধৱীসকল, ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। So thank you for watching full video.